নমস্কাৰ। अस्मिता खेलो इंडिया वुमेन पेंचाक सिलेक्ट ली গৈছিল ডিমাপুর নর্থ ইস্ট জোনত 17 তারিখ আর 18 মার্চ 2025 তারিখে ডিএসবিসি ইনডোর স্টেডিয়াম ওরিয়েন্টাল কলোনি ডিমাপুর নাগাল্যান্ড আৰু ইয়াত আমাৰ টিম ধেমাজিয়ে ভাল প্ৰদৰ্শন এবাৰ দিবলৈ সক্ষম হৈছে আৰু বহুত ধুনীয়া 9টা গোল 3টা সিলভাৰ আৰু 2টা ব্ৰঞ্জ আনিবলৈ সক্ষম হৈছে। ফ্ৰম ধেমাজি 20 প্লেয়াৰ আৰু তাৰে ভিতৰত আমাৰ 14টা মেডেল আহিছে। আসাম জেনেৰেল সেক্ৰেটাৰী প্ৰেসিডেন্ট যে আমাক ইমান চান্স দিয়াৰ বাবে আমাৰ ছোৱালীবিলাকে তাত গৈ পাৰফৰ্মেন্স কৰিবৰ বাবে বহুত বহুত ধন্যবাদ। আৰু নৰেন্দ্ৰ মোদী ছাৰ খেলো ইণ্ডিয়া আৰু ইণ্ডিয়ান পেঞ্চাক চেলাৰ ফেডাৰেশ্যনক মোৰ বহুত বহুত ধন্যবাদ আছে আৰু আমাৰ যোন নৰ্থ ইষ্ট জনত হৈছে এওঁলোকো বহুত বহুত ধন্যবাদ আছে। থেংক ইউ। মই গোল্ড মেডেল পাবলৈ সক্ষম হৈছো আৰু মোৰ অনুভৱ বহুতে ভাল লাগিছে আৰু অসমৰ বাহিৰত খেলি পিনি মোৰ গোল্ড মেডেল আনিবলৈ কাৰণে মই সক্ষম হৈছো। তাৰ কাৰণে মই বহুত সুখী হৈছো। আজি তোমাৰ এই সন্মানৰ শ্ৰেয় তুমি কাক দিম বুলি ভাবিছা? মই মোৰ ছাৰ অম চন্দ্ৰ চেত্ৰী ছাৰক দিম বুলি ভাবিছো। মই নাগালেণ্ড এই খেলত চিলভাৰ পাবলৈ সক্ষম হৈছো। তাৰপিছত মোৰ অনুভৱ বহুতেই ভালে। তাৰপিছত নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ লগত খেলি পেলাই এই চিলভাৰ মেডেলটো পাবলৈ সক্ষম হৈছিল। তেওঁ আমাক বহুতে হেল্প কৰি আছে, ডেডিকেশ্যন দি আছে। আমাক যেনেকে বাহিৰৰ পৰা যেনেকে হেল্প নাপায় তেওঁৱে আমাক হেল্প কৰি আছে। যি বস্তু আমি নেপাওঁ সেইটোকে আমাক নিজে কষ্ট কৰি পেলাই ওলাই পেলাই দি আছে। তাৰপিছত বহুতে শিক্ষা প্ৰদান কৰি আছে যাতে আমি আগবঢ়াই যাব পাৰো আৰু নিজৰ জীৱনত। তুমি কি মেডেল পাবলৈ সক্ষম হলা আৰু অনাগত দিনত তোমাৰ পৰিকল্পনা কি? মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছো আৰু অনাগত দিনত মোৰ পৰিকল্পনা এই যে মই যাতে আৰু নিজকে ডেভেলপ কৰি পেলাই আৰু ভালকে খেলিবলৈ এজ এ প্লেয়াৰ মানে ভালকে খেলিবলৈ পাৰো। সুদূৰ অসমৰ বাহিৰত গৈ এটা সুন্দৰ চেহেৰা লৈ বিজয় মুখেৰে তুমি ঘৰলৈ উভতি আহিছা। এই মুহূৰ্তত কি কবা? মই প্ৰথমতে বহুত ভালো অনুভৱ কৰি আছো আৰু মই 4 ৰাউণ্ড হ'ল তাতে মই নাগালেণ্ডৰ পৰাই খেলিলো আৰু মই গ'ল পাবলৈ সক্ষম হৈছো। কোন কোন ৰাজ্যৰ লগত তুমি খেলিছিলা? মোৰ 4টাই নাগালেণ্ড আছিলে। কি মেডেল পাবলৈ সক্ষম হৈছে? গ'ল্ড মেডেল। কি কবা এই মুহূৰ্তত? বহুত ভাল লাগিছে আৰু আশা কৰো যেন আৰু আগতে এনেকুৱা ভাল গেম খেলি ভাল প্ৰদৰ্শন কৰিব পাৰো আৰু আমাৰ ৰাজ্যৰ ভাল নাম গৌৰৱৰ বিষয়ে কিবা এটা কৰিব পাৰো বুলি। বিশেষকৈ চিলাপথাৰৰ মাজমজিয়াত থকা পেঞ্চাক চিলাক্স এই অনুষ্ঠানটোৱে বিগত দিনৰ পৰা অসমত এক আলোড়নৰ সৃষ্টি কৰিছে। বিভিন্ন সময়ত তেওঁলোকে খেললৈ গৈ পেলাই সুনাম অৰ্জন কৰি আহিছে। কি কব? খুব সুন্দৰ হৈছে। ল'ৰা ছোৱালীবিলাক মানে এটা হেল্থটো ঠিক আছে আৰু সেলফ ডিফেন্স হৈছে। ভাল লাগিছে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।